কেইদিনমানৰ পৰা কম বুলি ভাবি আছোঁ আৰু সেইকাৰণে ভাবিলোঁ নাই এতিয়াই কথাটো কৈ দিয়াই ভাল পিছলৈ ৰখি নাথাকোঁ আৰু কথাটো হৈছে আন্টি বুলি কোৱাচোন মই মোৰ বৰমা বুলি ক'বা দেই মই নাই সিহঁতে মানে আন্টি বুলিহে কয় বৰমাটো আমি শিকোৱা নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ সকলো ভালে কুশলে আছেনে বাৰু একদম একেদিন চাগে বিহুত কামত পুৰা ব্যস্ত হৈ আছে ন ময়ো আৰু সময় পোৱা নাইকিয়া জানেনে অৱস্থাই নাইকিয়া হৈ গৈছে দেখা পাইছে এপিনে বেমাৰৰ পৰা উঠিছোঁ আৰু এতিয়া সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ এতিয়া নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ ভিডিঅ' বুলি কি আৰু মানে গতানুগতিক যিখিনি হৈ থাকে সেইখিনিকে এতিয়া অফিচৰ পৰা আহি পালেহি এফালে বনাইছোঁ গাখীৰৰ চাহ এফালে ব্ৰেড সেকিছোঁ এফালে গাখীৰ গৰমাইছোঁ এফালে সুন্দৰকৈ দি লওঁ চেকনিখনৰ আকৌ হেণ্ডেলডাল নাই মানে বেলেগ চেকনি আছে দেই মই আপোনালোকক দেখাওঁ কিন্তু মই ইয়াৰ চেকনি আছে কিন্তু মই সেইখন চেকনিয়ে চেকি পেলাই মানে মই বেছি ভাল পাওঁ দেই বহুতে ক'ব নহয় আকৌ সেয়া চেকনিহে এয়া চেকনি আছে দেখিছে কিন্তু মানে মই সেইখন চেকনিৰে চেকি বেছি ভাল পাওঁ সেইকাৰণে মানে আপোনালোককো দেখাই দিছোঁ আৰু এয়া ব্ৰেড সেকি হৈ গ'ল লাগিয়ে ধৰিলেগৈ অকণমান ৰ'ব দেই আপোনালোকৰ লগত কথা পাতি থাকোঁতে মানে আজি আমাৰ ডিকু দেহাহঁতৰ ঘৰত খানা খাম ভেলাঘৰটো যে বনাইছিলোঁ তাতে আজি সকলোৱে মিলি খানা খাম এতিয়া বনাই আছে খানা মই যাবলৈ ওলাওঁতেই মানে আমাৰ যিহেতুকে আহি পালেহি শুশ্ৰূষা কৰাটোহে মেইন ন এতিয়া ধুনীয়াকৈ খুৱাই বোৱাই লওঁ লোৱাৰ পাছত আপোনালোকক একদম লগ পাই আছোঁ আমাৰ ডিকু দেহাহঁতৰ ঘৰত আৰু আপোনালোকৰ লগত মোৰ কথাও আছে কাৰণ কি জানে বিহুৰ নামত যিখিনি গান ওলাই আছে এতিয়া আৰু কি বুলিনো ক'ম ভাষাই নাই হয়নে ভাষাই নাইকিয়া গতিকে মই যে দিছিলোঁ ভিডিঅ'কেইটা মানে আপোনালোকৰ মাজত যিখিনি কথা কৈ পেলাই ভিডিঅ'টো দিছিলোঁ দিয়াৰ পিছতে এটা কাম হৈছে সেই কামটো আপোনালোকক কৈ আছোঁ ৰ'ব মই অধেই চাহকণ দি লওঁ দেই তাৰপিছত ৰাইজসকল এতিয়া ওলাইছোঁ দেই মানে চিৰা কেইটামান লৈ আহিছে মানে মায়ে যিহেতুকে ৰাতিপুৱা চিৰা খাই বেছিকৈ এইখিনি লৈ লৈছোঁ চিৰা এতিয়া আহি আছোঁ কৈছোঁ তুমি চাহ তাহ খাই আহি থাকিবা এতিয়া ব'লক লগ পামগৈ একদম বনোৱা জেগাত ব'লক আহি আছোঁ একে কিমান আন্ধাৰ দেখা পাইছেনে নিহা আমাৰ একে দেহা লগৰ ল'ৰা দেখিছেনে নাই চাইকেল বা ক'ত আছা বা বেৰ হৈ গ'লে আমাৰ ভেলাঘৰ দেখিছে এয়া দেখাবলৈ লৈছোঁ আমাৰ ভেলাঘৰটো হাই জুই দেখোন নাই জুই ধৰ বহিব লাগিব কিয় দেখা জুই ধৰা চিৰা দিয়া জুই ধৰা মই আহি আছোঁ এতিয়া আমাক ক'ত বনাইছে দেখামগৈ ব'লক আহি আছোঁ আন্ধাৰে এইফালে লাগ দিয়া নাই এইফালে একদম নহৰু বা ইয়াৰ পিঁয়াজ কোনে কাটিছোঁ ইয়াৰ জলকীয়া পিচি হৈ আছে এইফালে চৌকা ইয়াৰ একদম খৰি যোগাৰ দেখা পাইছেনে একে পতা গুটি দেই দেখিছেনে নাই পতা গুটিটো আৰু এইফালে কেৰাহীটো দেখাম আপোনালোকক এতিয়া ৰ'বা চাওক গৰম হ'ল নে নাই কেৰাহী এইফালে তেল ঢালিব এতিয়া দেহাটো জুই ফুৱাই আছে আৰু এইফালে বনিব এতিয়া ছাগলী তাৰপিছতে ভিতৰৰ ফালে ব্ৰইলাৰ দেখাই আছোঁ এইটো কেৰাহীত এতিয়া ব্ৰইলাৰ দেখা পাইছেনে আৰু এইফালে এতিয়া ব্ৰইলাৰ একদম আমাৰ দেখিছেনে ডিকু মাকে উতলা গৰম পানী ঢালি থৈ দিছে মানে ইয়াত ধুনীয়াকৈ টুকি পেলাই তাৰপাছত বনাব বইল কৰা নাই মানে গৰম পানী ঢালি দিছে এইফালে আমাৰ মায়ে আহি গ'ল চাবলৈ মায়ে যে মাংস নাখায় গম পাইছেনে মায়ে মাংস নাখায় আগতে কণীও নাখায় আছিলে এতিয়া বহেনে এইবাৰ একে মাংস বেলেগ আৰু চাওক ইয়াত অমিতা দি দিয়া গৈছে ছাগলী মাংসত অমিতা এইফালে মায়ে একে বহি লৈছে দেখা পাইছেনে এইফালে আমাৰ একদম ডিকু দেহাহঁতে চাওক ইমান ভাল পাইছে মানে আজি প্ৰথমবাৰ সি এনেকৈ মানে খাব পাৰিছে দেই এইবিলাক গোটেই লেটি পেটি হৈ আছে একদম বাই কি কৰি আছে বা একে গানটো কমোৱাচোন গানটো বেগেতে কমোৱা গানটো কমোৱা একে কপিৰাইট লাগিব গান কমা এইকেইটা
ভাত হৈ গ'ল আৰু দেই ইয়াত ধুনীয়াকৈ একদম জুই ফুৱাই আছে বা এতিয়া আমাৰ দেহাহঁতে খাবলৈ লৈছে খাই আধা আধি হ'লেই কেনেকুৱা এইফালে ভাত দে হা মজা জ্বলা পাইছ নেকি ধুনীয়া হৈছে নহয় খাবলৈ ভাল টেষ্টি হৈছে দিকো দেহা কেঁচা আৰু এইফালে আমি খালো এয়া ভাইটিয়ে খাই আছে এইফালে আমাৰ জুলিয়াই বনাই আছে ভগাই আছে এইফালে আমাৰ এইকেইটা সদস্যক দেখা পাইছেনে বাৰু কি হ'ল কিমান আছে চাওক জ্বলা নে বহুত জ্বলা ন বন্ধু বান্ধৱীসকল আহি পেলাই ঘৰ পালোহি আৰু ভাত পানী খোৱা ভিডিঅ' ইমান কৰি নাথাকিলোঁ কিন্তু ডিকু দাহাহঁতে খোৱাটো অকণমান কৰি আনিছোঁ এইখিনিতে আপোনালোকক আজি মই এটা কথা ক'বলৈ ওলাইছোঁ আজি কেইদিনমানৰ পৰা কম বুলি ভাবি আছোঁ আৰু সেইকাৰণে ভাবিলোঁ নাই এতিয়াই কথাটো কৈ দিয়াই ভাল পিছলৈ ৰখি নাথাকোঁ আৰু কথাটো হৈছে আমাৰ কিছুমান আমাৰ বহুত ভদ্ৰ লোক আমাৰ সমাজত থকা কিছুমান ভদ্ৰ লোকে কি কৰে জানানে আমি যেতিয়া খুৰী বুলি মাতোঁ বা খুৰী ভালনে আপোনাৰ খবৰ খুৰা ভালনে কেতিয়া আহিলে কি কথা মানে তেওঁলোক চহৰত থাকে দেই তেতিয়া মানে তেওঁলোকৰ কথা কোৱা ভংগীমা তেওঁলোকৰ মানে শৈলী গঠনটো মানে গম পোৱা যায় মানে আমি ধৰক গাঁৱলীয়া আমি তেনেকৈ তেওঁলোকক মতাটো নিবিচাৰে খুৰী বুলি মানে আমাৰ নিজৰ খুৰী নহয় যিহেতুকে আমাৰ খুৰী বয়সৰ কাৰণে আমি তেওঁলোককো খুৰা বা খুৰী বুলি সম্বোধন কৰোঁ মাতোঁ তেতিয়া মানে তেওঁলোকক মানে আমি আংকুল আণ্টি বুলি মাতিলে তেওঁলোকে বেছি ভাল পায় তেওঁলোকৰ মানে সেইটো মানে আভিজাত্যটো তেওঁলোকে সেইটোতহে বিচাৰি পায় কিন্তু মই এটা কথা কৈছোঁ দেই আমি যিটো খুৰী মামা মামী ককা আইতা এয়া শব্দতকৈ আৰু ডাঙৰ শব্দ একোৱেই হ'ব নোৱাৰে এই শব্দকেইটা যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ মনলৈ অট'মেটিক শ্ৰদ্ধাভাৱ আহে কিন্তু আজিকালি কি হৈছে গম পাইছেনে যদি আমাৰ সন্তানকো আমি শিকাওঁ এয়া তোমাৰ কাকা দেই এয়া তোমাৰ ককা এয়া আইতা বয়সৰ মানুহক আমি আইতা বুলি ক'বলৈ শিকাওঁ ককাক শিকাওঁ বা খুৰী আংকুল আণ্টি আমি নিশিকাওঁ আৰু সেইটোকে যদি আমি ল'ৰা ছোৱালীক কওঁ এয়া খুৰী মাতাচোন এয়া ককা আইতা বুলি মাতাচোন এয়া জেঠাই এয়া জেঠু এনেকৈ যদি কওঁ তেওঁলোকে বেয়া পায় আৰু সেই বেয়া পোৱাটো মানে আজি প্ৰতিফলিত হৈছে আজি মানে সন্মুখতে হৈছে কাৰণে মই আপোনালোকক এই কথাকেইটা আজিয়ে কৈ দিছোঁ এটা কাৰণে কৈছোঁ মই সদায় নেহেৰুবালিলৈ যাওঁ খোজকাঢ়িবলৈ আৰু নেহেৰুবালিত 1 ঘণ্টা খোজকাঢ়ি পেলাই কেতিয়াবা কি কৰোঁ মেলাখনৰ ভিতৰত সোমাওঁ আৰু যোৱাকালি মানে 5 তাৰিখে আমাৰ এই নেহেৰুবালি যোনখন মেলা মানে সেইখন শেষ হ'ল কিন্তু এতিয়াও আমাৰ কাপোৰৰ দোকান আছে বা বজাৰ সমাৰ এতিয়াও আছে আৰু তাত মই সোমাই গ'লোঁ তাত মই সোমাই যাওঁতে যিহেতুকে কিছুমান আমাৰ ভিডিঅ' চোৱা অনুৰাগী পাওঁ সেই অনুৰাগী পাওঁতে মানে তেওঁলোক গুৱাহাটীৰ পৰা আহিছে দেই গুৱাহাটীৰ পৰা আহিছে তাৰপিছতে মানে কণমানিজনীয়ে কৈছে এয়া এনেকৈ কৈছে আৰু মানে মোৰ কথা কৈছে ভিডিঅ' যে বনাই এনেকৈ তাৰপিছত মই চালোঁ মানে মই মানে শাহুমাৰ কাৰণে টৰ্চ এটা কিনিব গৈছিলোঁ তাৰপিছত চালোঁ তাৰপিছত মাইনাজনী মানে এনেকৈ গালতে ধৰি গৈ আণ্টি বুলি কোৱাচোন মই মোক বৰমা বুলি ক'বা দেই মই এনেকৈ মানে মৰমতে ক'লোঁ মই তোমাৰ বৰমা দেই বৰমা বুলি মাতিবা মাকে মানে কৈ আছে আণ্টি কোৱাচোন এনেকৈ কৈ আছে তেতিয়া মানে মোবাইলটো পৰি যাবলৈ ধৰিছে তেতিয়া মানে মই ক'লোঁ মোক আণ্টি বুলি মাতিব নালাগে মোক বৰমা বুলি মাতিব নাই সিহঁতে মানে আণ্টি বুলিহে কয় বৰমাটো আমি শিকোৱা নাই গতিকে মোৰ মানে ক'ৰবাত নহয় ক'ৰবাত বৰ মনটো বেয়া লাগিলে জানানে মোৰ ইমান মনটো বেয়া লাগিলে বা কণমানিকেইটা শিকাব লাগে কি শিকায় কি কিন্তু মই এটা কথাই মই বহুত ভাল লাগে মোৰ আমাৰ সকলোৱে চিনাকি সকলোৱে পৰিচিত আমাৰ আইমি বৰুৱা সন্তানকেইটাক ইমান সুন্দৰ শিক্ষা দিছে যিয়ে নহওক কিছুমানেতো কৈছে কেমেৰা আগতহে কৰে কেমেৰা আগত কৰিবলৈতো সেইখিনি প্ৰতিভা থাকিব লাগিব ন তেওঁ মনৰ পৰা সেইখিনি আহিব লাগিব তেওঁ মনৰ অন্তৰৰ পৰা আহিব লাগিব যে এই কথাকেইটা মই কেমেৰা আগত হ'লেও বা এনেই মানে আৰু ভিডিঅ' এটা কাৰণে কৰিলেও মানে এই কথাকেইটা মই কওঁ কিন্তু সেইটো কথা নহয় যোনে যি কয় কওক কিন্তু মই এটাই ভাবোঁ আমাৰ আইমি বৰুৱাই বৰ সুন্দৰ সংস্কাৰ দিছে ল'ৰা ছোৱালীকেইটাক কেনেকৈ গৰু খীৰাব লাগে বিহুত কি কৰিব লাগে জেতুকা কেনেকৈ পিচিব লাগে আচাৰ কেনেকৈ মানে সকলোখিনি আমি যোনখিনি সৰুতে সেই খেল ধেমালিৰ পৰা যোনখিনি আৰু ঘৰুৱা কামত আমি উপভোগ কৰিছিলোঁ সেই সকলোখিনি তেওঁ ভিডিঅ'ৰ মাধ্যমেৰে ইমান সুন্দৰকৈ নিখুঁতভাৱে তেওঁ আগবঢ়াইছে আৰু পটককৈ মোৰ তেতিয়া মনত পৰি গ'ল দেই বোলো নাই আজি মই ভিডিঅ'টোত ক'ব লাগিব মোক মানে যেতিয়া কৈছে আণ্টি মাতা আণ্টিহে সেয়া আণ্টি এনেকৈ ক'লে ফটো উঠিছে মোৰ লগত তেতিয়া মই কৈছোঁ মোক বৰমা বুলি মাতিবা দেই মই সিহঁতক শিকোৱা নাই নহয় বৰমা বুলি ক'বলৈ
গতিকে মই এটা কথাই ক'বলৈ বিচাৰিছোঁ আপোনালোকে কেতিয়াও মানে মই আগতেও এষাৰ কথা কৈছোঁ যে ৰাজহংসই কেতিয়াও ঘনচিৰিকা যেতিয়া গৈছিলে ৰাজহংসৰ ওচৰলৈ যে মই খোজটো আপোনাৰ দৰে খুজিম, আপোনালোকৰ দৰে মানে ৰাজহংসক কৈছিলাগে আৰু ঘনচিৰিকাই যে আপোনাৰ দৰে খোজটো আমি কাঢ়িব বিচাৰোঁ, আপুনি শিকাই দিয়কচোন। কৈছে তুমি কেনেকৈ আহিছিলা? কৈছে এনেকৈ আহিছিলোঁ। কৈছে তেনেকেই তুমি থাকা, তোমাক তেনেকেই ভাল লাগে। গতিকে চাওক, যোনসকলে কয় গাঁৱলীয়া ভূত একো নাজানে, খুৰা খুৰী পেহা পেহী মাতিলে গাঁৱলীয়া ভূত হ'ব পাৰে নেকি? কেতিয়াও নহয়। আৰু তেতিয়া মানে তেওঁলোকলৈ এটাই মোৰ প্ৰশ্ন, গাঁৱলীয়া বুলি কোৱাৰ আগত তেওঁলোকে অকণমান বাৰু ভালকৈ দকৈ চিন্তাটো কৰি চাবচোন, তেওঁলোকৰ মানে একদম ঘাই শিপাডাল ক'ৰ? যোনসকলে কৈ থাকে আমি গুৱাহাটীত থাকোঁ, আমি গাঁৱলীয়া পৰিৱেশত আমি ডাঙৰ দীঘল হোৱা নহয়, আমি গাঁৱৰ ভাল নাপাওঁ, আণ্টি আংকল বুলি মাতিলে আমি ভাল পাওঁ, আণ্টি বুলি মাতিলে ভাল পাওঁ, আংকল বুলি মাতিলে ভাল পাওঁ, মানে এনেকৈ মানে বেলেগ ধৰণৰকৈ মানে তেওঁলোকে এনেকুৱা এটা দেখায়, এনেকুৱা মানে আভিজাত্য, মানে সেইটোও নহয়, মানে আভিজাত্য সকলৰ ঘৰতো ধুনীয়াকৈ থাকেহে, সেইখিনি তেওঁলোকে বজাই ৰাখেহে। কিন্তু আমাৰ কিছুমান মানে পটককৈ যে ধনী হৈ যায় মানুহ, হয়নে? নতুন ধনীৰ বোলে মানে বাহাদুৰি বেছি বুলি কয় যে, কৈছোঁ যোনসকলে গম পাইছে মানে যাক কৈছোঁ। তাৰপিছতে মানে তেওঁলোককে এটা প্ৰশ্ন মই আকৌ সুধিছোঁ যে আপোনালোকৰ ঘাই শিপাডাল ক'ৰ? আৰু বিহুত যে বহুতে কয় গাঁও ঘৰলৈ যাওঁ, সেই শব্দটো কয়, কিন্তু গাঁও ঘৰলৈ যাওঁ বুলি বাৰু ঠিকেই কয়, কিন্তু গাঁও ঘৰলৈ গৈ পেলাই সেই গাঁও ঘৰত যিখিনি বয় বস্তু আনে, সেই বয় বস্তুখিনি অনাৰ পিছত তেওঁলোকে অকণমান মনলৈ অকণমান হ'লেও তেওঁলোকৰ ভাৱ এটা অহা উচিত যে আমি গাঁৱৰ পৰা যেতিয়া এই চহৰলৈ গুচি আহিছোঁ, আমাৰ গাঁৱৰ মানুহখিনি আমি চহৰৰ পৰা ঘৰলৈ যেতিয়া বিহুৱে সংক্ৰান্তিয়ে যাওঁ, আমাক ইমান মৰম চেনেহ কৰে, ইমান ভালকৈ মৰম চেনেহ কৰে, টালি টোপোলাৰ পৰা আদি কৰি ইমান সুন্দৰকৈ আমাৰ ঘৰলৈ টোপোলা বান্ধি দিয়ে। কিন্তু আমাৰ গাঁৱৰ পৰা যেতিয়া তেওঁলোকৰ চহৰলৈ সেই মানুহখিনি যায়, কিন্তু কি কৰে গম পাইছেনে? এই যেনে তেনে খুৱাই পঠিওৱা গাঁৱত থকা মানুহে, হয়নে নহয় কথাটো আপোনালোকে ক'বচোন? যেনে তেনে কৰি বোলে খালী হ'ল দে, গাঁৱত খাবলৈ নাপায়, ইয়াত এনেকেই তেহেঁতে ভাল পাব, সেইটো মনৰ ভাৱ নানিব। কাৰণ আপোনালোকক ইমান মানে নিভাঁজ মৰম, আপোনালোকে চহৰত থাকিলে বোলে আপোনালোকক গাঁৱলৈ যেতিয়া যায় নিভাঁজ মৰম দিয়ে, আৰু আপোনালোকেও সেইখিনি মৰম বজাই ৰাখিব। মানুহৰ জীৱনটো দুদিনীয়া, আপোনালোকে ভাবিছে গোটেই জীৱন আপোনালোকে সেই একদম একেই হৈ থাকিম, কিন্তু সেইটো কেতিয়াও নহয়। গতিকে আৰ্জিলে ফল ভঞ্জিবলৈ পায়। আৰু সকলোকে কৈছোঁ, যোনসকলে বহুত মানে নিন্দা কৰি থাকে, বহুত মানে নিজকে এনেকুৱা এটা লেবেল দেখায় যে আমি চহৰত থাকোঁ, আমি বহুত ভাল, কিন্তু তেওঁলোকে কেতিয়াও সেইখিনি মাদকতা পোৱাই নাই। গাঁও কি বস্তু তেওঁলোকে সেই মাদকতাখিনি যেতিয়া পাব, তেওঁলোকে চহৰ এৰিবলৈ বাধ্যহে হ'ব। মোৰ মনৰ ভাৱখিনি কথা কৈছোঁ। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক কোৱা কথা এয়াই, বাকী কি ক'ম, সকলো ভালে কুশলে থাকিব। বিহু আহি আছে, সুন্দৰকৈ একদম পিঠা পনা বনাওক, পেট পুৰাই খাওক, সুন্দৰকৈ ফূৰ্তি কৰক। এতিয়া আহিছোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, অকণমান দেৰিকৈ আহি আছোঁ সুন্দৰ এটা ভিডিঅ'ৰ সৈতে। এতিয়া বাই বাই।